নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আৰু আজি আমি যোৱা এসপ্তাহৰ যি এক্সাম পইণ্ট অফ ভিউ APSC পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট বাতৰি আছে সেইসমূহ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আমি এইকেইটা টপিকছ আজি ভালকৈ ডিছকাছ কৰিম বেচিকেলি আৰু আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ তাতে নামচাই ডিক্লেৰেশ্যনৰো কথা আছে গতিকে আমি কিছুমান যিবিলাক আমাৰ ডিছপিউটছ আছে বৰ্ডাৰ ডিছপিউটছ কেনেকৈ আমাৰ ৰিজল্ভ হ'ব তাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম ভাইব্ৰেণ্ট ভিলেজেছ ফেজ 2 তাৰে বিষয়ে আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে আহিছিলে অসমলৈ আপোনালোকে জানে গতিকে তেখেতৰ বিষয় আৰু এই স্কিমটোৰ বিষয় গভৰ্ণমেণ্ট ইৰিগেশ্যন স্কিমছ ইন আছামৰ বিষয়ে এটা খুব ইম্পৰ্টেণ্ট ৰিপৰ্ট আমাৰ আগত আহিছে গতিকে সেই ৰিপৰ্টটোৰ বিষয় বা আমাৰ যি ইৰিগেশ্যন ফেচিলিটি আছে তাৰে বিষয়ে আমি ইয়াতে ডিছকাছ কৰিম ডাৰ্ক স্কাই পাৰ্কছ এইটো নিউজটো এটা খুব ইণ্টাৰেষ্টিং নিউজ মোৰ পঢ়ি খুব ভাল লাগিছিলে আপোনালোকৰ কাৰণেও এটা খুব ইণ্টাৰেষ্টিং বাতৰি হ'বলৈ গৈ আছে অসমী খৰচ মেলা CM AAA 2.0 আৰু ল'ৰাসকলৰ কাৰণে বাবু আঁচনি নিযুত বাবু আঁচনি কি হয় গতিকে তাৰে বিষয়েও আমি ইয়াতে ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ নিযুত মইনা আঁচনি শুনিছোঁ আমি অৰুণোদয় আঁচনি শুনিছোঁ কিন্তু এতিয়া আমাৰ বাবুসকললৈও আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ এটা নতুন আঁচনি নিযুত বাবু আঁচনি আহক এই আটাইকেইটা বাতৰি আজি আমি ডিছকাছ কৰোঁ ভালকৈ আৰু তাৰ লগতে যি কুৱেশ্যনছ আছে প্ৰিলিমছৰ আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি ছল্ভ কৰিবলৈ সক্ষম হ'ব পোনপ্ৰথমে ফাৰ্ষ্ট বৰ্ডাৰ পিলাৰ বিটুইন আছাম অৰুণাচল প্ৰদেশ ৱাজ ইৰেক্টেড ঠিক আছে অসম বা অৰুণাচল প্ৰদেশ আপোনালোকে জানে 1987ত অৰুণাচল প্ৰদেশে ষ্টেটহুড পায় তাৰে আগত অৰুণাচল প্ৰদেশ ইউনিয়ন টেৰিটৰী বা নেফা ৰিজনৰ আণ্ডাৰত আছিলে গতিকে এই নেফা NEFT তাৰে লগত আপোনাৰ ইউনিয়ন টেৰিটৰী ষ্টেটাছ এণ্ড ফুল ষ্টেটহুডৰ যিখিনি আমাৰ আছিলে ইয়াতে চৰ্চা আছিলে তাৰে লগত আমাৰ দেখা পোৱা গৈছে যে অসমৰ লগত যিহেতু আমাৰ পাহাৰ ভৈয়াম বহুত কানেক্টেড আছিলে তাতে কিছুমান বৰ্ডাৰ ডিছপিউট স্পেচিফিকেলি কিছুমান এৰিয়াত এতিয়াও আছে গতিকে সেই ডিছপিউটছবিলাক নামচাই ডেক্লেৰেশ্যনখন কি হয় আৰু এতিয়া কেনেকৈ এই বৰ্ডাৰ পিলাৰ্ছ আমি ডেভেলপ কৰি আছোঁ নিৰ্মাণ কৰি আছোঁ তাৰ বিষয়ে ডিছকাশ্যন কৰিবলৈ গৈছোঁ এই পিলাৰটো দেখা পাইছে চাগে পিলাৰিং বেচিকেলি উইল ডিমাৰ্কেট দ্য বৰ্ডাৰ আৰু দুইখন ৰাজ্যৰ ইয়াতে সন্মতিৰ লগতে আমি এই পিলাৰ ইয়াতে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ পোনপ্ৰথমে ফাৰ্ষ্ট অফিচিয়েল বৰ্ডাৰ পিলাৰ ইৰেক্টেড এট চেইজোছা এই জেগাটুকুৰৰ নাম আপোনালোকে নোট কৰি ল'ব ইন পাক্কে কেচাং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ ইট মাৰ্কছ দ্য ইমপ্লিমেণ্টেশ্যন অফ নামচাই ডিক্লেৰেশ্যন এতিয়া নামচাই ডিক্লেৰেশ্যন কি হয় এইটো নাজানিলেতো আপোনালোকে বাতৰিটো বুজি নাপাব গতিকে নামচাই ডিক্লেৰেশ্যনৰ বিষয়ে আমি ভালকৈ আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ তাৰে আগত আপোনালোকে জানি লওক অফিচিয়েলছ ফ্ৰম পাক্কে কেচাং ডিষ্ট্ৰিক্ট এণ্ড বিশ্বনাথ ডিষ্ট্ৰিক্ট অফ আছামৰ ইয়াতে তেওঁলোক আছিলে উপস্থিত আৰু ইয়াতে আপোনালোকে বেকগ্ৰাউণ্ড অফ দ্য ডিছপিউটটো যদি চায় ঠিক আছে নামচাই বুজাৰ আগত অকণমান ডিছপিউটটো কি হৈ আছে আৰু বৰ্ডাৰ ডিছপিউটছ বিভিন্ন ৰাজ্যৰ থাকে জেনেৰেলি আৰু আমাৰো এনেকুৱা এখন ডিছপিউট বহুত পুৰণি ডিছপিউট বুলি ক'ব লাগিব ডিছপিউট ডেটছ বেক টু 1972 ইনফেক্ট ইভেন বিফ'ৰ ডেট প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাৰ পৰাই আমাৰ এটা কানেক্টেড এণ্ড শ্বেয়াৰ্ড হেৰিটেজ আছে এণ্ড লেণ্ড বৰ্ডাৰ আছে গতিকে তাৰে বিষয়ে মই কথা পাতিবলৈ গৈ আছোঁ ৱেন অৰুণাচল প্ৰদেশ ৱাজ আৰ্লিয়াৰ নেফা নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি বিকেম আ ইউনিয়ন টেৰিটৰী তো ইয়াতে বেচিকেলি কিছুমান কণ্টেশ্যন আছে পইণ্টছ অফ কণ্টেশ্যন তাতে ফাৰ্ষ্ট অফ অল 1951 নটিফিকেশ্যনটো অসমৰ এই বাউণ্ডৰী ৰিঅৰ্গেনাইজেশ্যনৰ যিটো নটিফিকেশ্যন আছে তাৰে বিনিময়তে এই কাজিয়াখন আৰু আগুৱাই যাই আছে ঠিক আছে টোটেল ডিছপিউটেড ভিলেজেছ কিমান আছে 123খন গাঁও ইয়াতে ডিছপিউটেড আছে অসম আৰু অৰুণাচলৰ মাজত এক্ৰছ 12 ডিষ্ট্ৰিক্টছ অফ অৰুণাচল প্ৰদেশ ঠিক আছে আৰু ইয়াতে কলনিয়েল বাউণ্ডৰী ডিমাৰ্কেশ্যনছ এম্বিগুইটিজ এডমিনিষ্ট্ৰেটিভ কমিউনিটি বাউণ্ডাৰীজ ট্ৰাইবেল ৰাইটছ এইবিলাকৰ বহুতো বিভিন্ন ইছ্যুজ আছে কিন্তু এতিয়া ফাইনেলি এই নামচাই ডিক্লেৰেশ্যন এখন আমাৰ চাইন কৰা হৈছিলে 2022 চনত এই ডিক্লেৰেশ্যনখনত কি আছিলে কোনে চাইন কৰিছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু গতিকে তেখেতসকলে এই ডিক্লেৰেশ্যনখনত কি এগ্ৰী কৰিছিলে বেচিকেলি আপোনালোকে জানিব লাগিব হিষ্টৰিকেল ৰেকৰ্ডছ এক্সামিন কৰা হ'ব এডমিনিষ্ট্ৰেটিভ ডকুমেণ্টছ এক্সামিন কৰা হ'ব কমিউনিটি ক্লেইমছ এক্সামিন কৰা হ'ব আৰু জইণ্ট ফিল্ড ভিজিটছ কৰা হ'ব ডিছপিউটেড এৰিয়াছবোৰত যাতে আমি দুইটা পক্ষৰে কথা আমি অফিচিয়েলি ৰাখিব পাৰোঁ এণ্ড উইথ ডিবেট এণ্ড ডিছকাশ্যন আমি তাক ছল্ভ কৰিব পাৰোঁ ৰিজল্ভ কৰিব পাৰোঁ যাতে এই ডিছকাশ্যনটো আৰু এক্সটেণ্ড নহয় একচুৱেলি কণ্ট্ৰভাৰ্চি ষ্ট্ৰেচেছ বেক টু ব্ৰিটিছ এম্পায়াৰ ৱেন দে ইণ্ট্ৰডিউচ ইনাৰ লাইন কণ্ট্ৰল অফ ইন 1873 আপোনালোকে হিষ্ট্ৰীত পঢ়িছে ইনাৰ লাইন কণ্ট্ৰল তো মিউচুৱেলি একচেপ্টেড চলিউশ্যন এটা আমি চেষ্টা কৰি আছোঁ অকণমান যদি ইনাৰ লাইন ডিছপিউট বা আপোনালোকে গোটেই ডিছপিউটটোৰ বিষয়ে ইতিহাসটোৰ বিষয়ে নাজানে
আহকচোন অকণমান চেষ্টা কৰোঁ বুজিবলৈ কণ্টেনশ্যন একচুৱেলি এই বালিপাৰা শদিয়া আৰু লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্সত আছিলে অকণমান যদি হিষ্ট্ৰীটো চাই অৰিজিনছ অফ দ্য ডিছপিউট ডেটছ বেক টু কলনিয়েল টাইমছ 1873 when British government introduced the ILR. ILR মানে হৈছে Inner Line Regulation to demarcate the plains from the frontier hills. Plain area আৰু hilly এৰিয়াটোক সেপাৰেট কৰিবলৈ এটা ইনাৰ লাইন ৰেগুলেশ্যন আনিছিলে ৰাইট এণ্ড সেই ৰেগুলেশ্যনটোৱে ডিমাৰ্কেট কৰি দিছিলে পাৰ্থক্য কৰি দিছিলে প্লেইনছ আৰু হিলছৰ মাজত লেটাৰ ন'ন এজ দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেক্স NEFT মই যে কৈছিলোঁ নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ট্ৰেক্স পিছত এই NEFT-টোকে NEFA ৰিনেম কৰা হৈছিলে কিছুমান এৰিয়াজ ৰিঅৰ্গেনাইজ কৰি আফটাৰ ইণ্ডিপেণ্ডেন্স দ্য আছাম গভৰ্ণমেণ্ট টুক কণ্ট্ৰল অফ দ্য NEFT ট্ৰেক্স এণ্ড দ্য মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ তাৰে পিছত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই কণ্ট্ৰলটো লোৱা হ'ল মানে ইণ্ডিপেণ্ডেন্সৰ ঠিক পিছত অসম চৰকাৰৰ আণ্ডাৰত আছিলে কিন্তু 1950ৰ পৰা 26 জানুৱাৰী 1950ৰ পিছত এই মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অন্তৰ্গতত আহি গৈছিলে এই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ টুক দ্য এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অফ দ্য নেফা গতিকে অসমৰ ডিমাৰ্কেটেড বাউণ্ডেৰীখিনি অসম চৰকাৰে এতিয়া মানে তেওঁলোকে এডুকেট কৰিছিলে জুৰিছডিকশ্যন আছিলে তাৰে বাহিৰত যিখিনি এৰিয়া আছিলে নেফা এৰিয়া যিখিনি কোৱা হৈছে সেইখিনি বা আজিৰ প্ৰেজেণ্ট ডে যিখিনি অৰুণাচল প্ৰদেশ বুলি কোৱা হৈছে সেইখিনি কাৰেণ্ডাৰ গুচি গৈছিলে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ঠিক আছে গতিকে আল্টিমেটলি ইয়াতে আমি দেখা পোৱা হ'ল 54ত তাৰপিছত NEFT-টোক NEFA ৰিনেম কৰা হ'ল আৰু ইনক্লুডেড দ্য বালিপাৰা তিৰাপ নাগা এণ্ড শদিয়া ফ্ৰণ্টিয়াৰ্ছ এই আপোনালোকে ফ্ৰণ্টিয়াৰ্ছবিলাক ইয়াতে দেখা পোৱা হৈছে ইয়াতে তিৰাপ ফ্ৰণ্টিয়াৰটো আপোনালোকে দেখা পাইছে ঠিক আছে গতিকে এই ফ্ৰণ্টিয়াৰ্ছবিলাকৰ যেতিয়া ডিমাৰ্কেশ্যন হৈছিলে এক্সক্লুড কৰা হৈছিলে অসমৰ পৰা তেতিয়া অসমৰ কিছুমান ক্লেইম আছিলে কাৰণ কি হিষ্টৰিকেলি অসম চৰকাৰৰ আণ্ডাৰত আছিলে ইয়াতে আফটাৰ ইণ্ডিপেণ্ডেন্স অসম গভৰ্ণমেণ্ট টুক কণ্ট্ৰল অফ দ্য এণ্টায়াৰ এৰিয়া তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত গুচি গ'ল তো কিছুমান এৰিয়া অসম চৰকাৰে বিচাৰি আছে কিন্তু আকৌ কিছুমান এৰিয়া অৰুণাচলে এতিয়াও এৰি নিদিয়ে কাৰণ কি তেওঁলোকে কয় যে সেইখিনি তেওঁলোকৰ ট্ৰাইবছ হয় অৰুণাচলত বিভিন্ন ট্ৰাইবছ আছে কন্যাক ট্ৰাইব আছে নিশি ট্ৰাইব আছে আপাটানি আছে বিভিন্ন ধৰণৰ ট্ৰাইবছ আমাৰ অৰুণাচল প্ৰদেশত আমি দেখিবলৈ পাওঁ গতিকে এই ধৰণৰ এটা ডিছপিউট চলি আছিলে এণ্ড 72ত নেফা ৱাজ গ্ৰাণ্টেড দ্য ষ্টেটাছ অফ UT ইউনিয়ন টেৰিটৰী আল্টিমেটলি এইটো এটা যি আমাৰ মিনিষ্ট্ৰী আণ্ডাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰত এডুকেট কৰা এৰিয়া আছিল তাক আমি UT ষ্টেটাছ দিলোঁ এণ্ড 87ত অৰুণাচল প্ৰদেশ বিকেম এ ফুল ফ্লেজেড ষ্টেট কিন্তু এই ষ্টেটহুড পোৱাৰ পিছতো কিছুমান এৰিয়াজত জেনেৰেলি এই 51ৰ এখন ৰিপৰ্ট আহিছিলে ষ্টেট ডেট এৰাউণ্ড 3,648 square kilometers of land from Balipara and Hodia, then part of Nefa. Hey, Homad Nefar asli later Arunachal Pradesh was transferred to Lokhimpur district of Assam. কৈছে কিছুমান নেফাৰ এৰিয়া এই শদিয়া ফ্ৰণ্টিয়াৰ আপোনালোকে দেখা পাইছে এই বালিপাৰা ফ্ৰণ্টিয়াৰ দেখা পাইছে গতিকে এইবিলাক এৰিয়াৰ এই তিৰাপ ফ্ৰণ্টিয়াৰ দেখা পাইছে নাগা ট্ৰেক দেখা পাইছে গতিকে এইবিলাক এৰিয়াৰ কিছুমান অংশ বোলে নেফাৰ পৰা অসমত দিয়া হ'ল অসমে কয় নহয় আমাৰ এৰিয়াত অৰুণাচলত দিয়া হ'ল গতিকে এই বৰ্ডাৰ ডিছপিউটটো সেই দিনৰ পৰাই চলি আছিলে কাৰণ কি এই ব্ৰিটিছে যে ইনাৰ লাইন ৰেগুলেশ্যন যিটো আনিছিলে তাৰে কাৰণে এই গোটেই কনফিউজনটো আজিলৈকে ৰিজল্ভ হোৱা নাই কমপ্লিটলি কিন্তু এতিয়া দুইখন চৰকাৰে চেষ্টা কৰিছে যে ট্ৰাইবেল চিফটেইনসকলক আমি কাষ্টমাৰী ৰাইটছ দিম আমি তেওঁলোকৰ লিগেল ভেলিডিটি চাম গোটেইখিনি বস্তু নিয়াৰিকৈ আমি আৰু প্ৰচেছ কৰি এতিয়া এটা এনেকুৱাকৈ বৰ্ডাৰ আপোনালোকে দেখা পাইছে এই ধৰণৰ এটা বৰ্ডাৰ পিলাৰ নিৰ্মাণ কৰিছে যাতে আমি অফিচিয়েলি উইথ এগ্ৰিমেণ্ট অফ বোথ দ্য ষ্টেটছ আমি এই ধৰণে নিজৰ বৰ্ডাৰ ডিছপিউটটো ৰিজল্ভ কৰিব পাৰোঁ বুজি পালে গোটেই ইতিহাসটো বুজি পালে আই গেছ ত' ফাৰ্ষ্ট ফিজিকেল ডিমাৰ্কেশ্যন কৰা হ'ল ক'ত চেইজোছা এই বাৰম্বাৰ মই কৈ আছোঁ এই বস্তুটো আপোনালোকৰ এই জেগাটুকুৰ ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পইণ্ট অফ ভিউ আৰু এডমিনিষ্ট্ৰেটিভ ইম্পৰ্টেঞ্চ আছে ৰিডিউচেছ ল এণ্ড অৰ্ডাৰ টেনশ্যনছ ফিউচাৰ এনক্ৰ'চমেণ্টছ এনেকুৱা ধৰণৰ আপোনালোকে পইণ্টছবোৰ মেইনছত লিখিবলৈ পাৰিব এই গোটেই বাতৰিটোৰ ওপৰত এটা প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ স্পেচিফিকেলি নামচাই ডিক্লেৰেশ্যনৰ ওপৰত চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট শ্বাহ বা অমিত শ্বাহ আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া লঞ্চেছ ফেজ 2 অফ ভাইব্ৰেণ্ট ভিলেজেছ ফ্ৰম কাছাৰ এতিয়া ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমটো কি হয় সেইটো নাজানিলে আপোনালোকে কাছাৰৰ ইয়াতে কি মাহাত্য আপোনালোকে বুজি নাপাব চ' বেচিকেলি আপোনালোকে জানিব লাগিব ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম ইজ ফৰ বৰ্ডাৰ ভিলেজেছ আৰু খুব ধুনীয়া এটা লাইন ইয়াতে আপোনালোকে নিজৰ মেইনছত মই বিচাৰোঁ যে অসম বিশেষৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ যিবোৰ মই নোট কৰোঁ বা কৰিবলৈ কওঁ আপোনালোকে মেইনছত লিখক তাৰে ওপৰত আপোনালোকে ভিত্তি কৰি ভাল এক্সট্ৰা মাৰ্কছ পাব মাইলেজ পাব চ' ইয়াতে জেনেৰেলি এটা খুব ধুনীয়া কোট মই আপোনালোকৰ কাৰণে আনিছোঁ
border villages as India's first villages and not last villages. মানে এই ভাইব্ৰেণ্ট যিটো আপোনালোকৰ এক ছেকেণ্ড যিটো ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম হয় বা স্কিম হয় এই স্কিমটোৰ গোটেই আইডিয়াটোৱে হৈছে যে জেনেৰেলি যদি বৰ্ডাৰ ক'ৰবাত আছে বৰ্ডাৰ এৰিয়াটোক আমি লাষ্ট ভিলেজ বুলি নামানো ফাৰ্ষ্ট ভিলেজ মানে তাৰে পৰা আৰম্ভ হৈছে দেশখন তাৰে পৰা দেশখন শেষ হোৱা নাই কি ধুনীয়া আইডিয়া হয়নে এইটো অলপ অলপ সেই নীতি আয়োগ আৰু প্লেনিং কমিশ্যনৰ যিটো ডিফাৰেঞ্চ টপ ডাউন এণ্ড বটম আপ এপ্ৰ'চ চ' বেচিকেলি দিল্লীৰ পৰা দেশখন আৰম্ভ হোৱা বুলি ভাবিলে এই বৰ্ডাৰ ভিলেজখন শেষৰ আমাৰ এটা অংশ কিন্তু আমি যদি ভাবোঁ যে গান্ধী বা মহাত্মা গান্ধীৰ যি অ'চনিক চাৰ্কলছ থিয়ৰী আছিলে তো আমি যদি দিল্লীৰ পৰা টপ ডাউন নকৰি বটম আপ এপ্ৰ'চ আঁকোৱালি লওঁ তেতিয়া দেখা পাম যে এই বৰ্ডাৰৰ পৰাহে একচুৱেলি দেশখন আৰম্ভ হৈছে গতিকে এই বৰ্ডাৰৰ গাঁওখন আটাইতকৈ যিখন শেষৰ গাঁও সেইখন একচুৱেলি আমাৰ প্ৰথমখনহে গাঁও শেষৰ গাঁও নহয় ৰাইট গতিকে ভাইব্ৰেণ্ট ভিলেজেছ ফ্ৰম কাছাৰ এই বস্তুটো আপোনালোকে বুজিব লাগিব স্কিম স্পেন্স নিয়াৰলি 2000 বৰ্ডাৰ এৰিয়াজ ভিলেজেছ ইন 17 ষ্টেটছ এণ্ড ইউটিজ এতিয়া তাৰে ছেকেণ্ড ফেজটো ভাইব্ৰেণ্ট ভিলেজেছৰ এই ছেকেণ্ড যিটো ফেজ টু তাক আৰম্ভণি ক'ৰ পৰা কৰা হ'ল আমাৰ কাছাৰৰ পৰা কৰা হ'ল অসমৰ পৰা কৰা হ'ল গতিকে আটাইতকৈ এটা খুব ভাল খবৰ বুলি ক'ব পাৰি ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম VP2 ঠিক VVP2 ইনফেক্ট লঞ্চ ফ্ৰম নথনপুৰ ভিলেজ কাছাৰ গতিকে এইটোৱে বাতৰি আছিল primarily cabinet approves vibrant villages program with 100% center funding with total outlay of 6,800 crores গতিকে চেণ্ট্ৰেল ফাণ্ডিঙৰ পৰা ইয়াতে ফাণ্ড কৰা হয় সেই ভিলেজেছবিলাক আমি ডেভেলপ কৰা হয় প্ৰগ্ৰাম টু এনচিয়ৰ কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ ভিলেজেছ লোকেটেড ইন ব্লকছ ঠিক ইণ্টাৰনেশ্যনেল লেণ্ড বাউণ্ডেৰী এৰিয়াজ যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আছে ইনফেক্ট ঠিক আছে ইট ইজ নট জাষ্ট এনি ভিলেজ তেনেকুৱা ভিলেজ যিবিলাকৰ লগত বাউণ্ডেৰী বৰ্ডাৰ লাইনছ আছে উইথ ছাম আদাৰ কাণ্ট্ৰি বেলেগ এখন দেশৰ লগত ই বৰ্ডাৰ শ্বেয়াৰ কৰি আছে গতিকে এই গোটেই ইভেণ্টটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটেণ্ড কৰিছিলে আৰু তাৰ লগত ইট কভাৰ্ছ এৰাউণ্ড 2000 ভিলেজেছ স্প্ৰেড এক্ৰছ 334 বৰ্ডাৰ ব্লকছ এণ্ড 17 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ স্পেচিফিকেলি এডজইনিং পাকিস্তান এণ্ড বাংলাদেশ ঠিক আছে অবজেক্টিভ কি হয় জিৰ' মাইগ্ৰেশ্যন আমি ইলিগেল মাইগ্ৰেশ্যন কণ্ট্ৰল কৰিব লাগিব বৰ্ডাৰ ভিলেজেছৰ জিৰ' ইনফিল্ট্ৰেশ্যন আমাৰ পৰা বাহিৰত নাযাওক বাহিৰৰ পৰা ভিতৰত নাহক ইলিগেলি জিৰ' ডেভেলপমেণ্ট ডিছপেৰিটি এনেকুৱা হ'ব নালাগে যে দেশখনৰ বা ৰাজ্যখনৰ মাজমজিয়াত এখন যি চহৰ বা গাঁও আছে তাৰে তুলনাত শেষৰ গাঁওখনৰ উন্নতিৰ বা উন্নয়নৰ যি প্ৰক্ৰিয়া খুব অৱহেলা কৰা গৈছে সেই ধৰণৰ কোনো ধৰণৰ ডিফাৰেঞ্চেছ ডিছপেৰিটি দেখিবলৈ যাতে আমি নাপাওঁ তাৰে কাৰণে এই ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰামটো আমাৰ কাছাৰৰ পৰা শুভ আৰম্ভণি কৰা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব অল ৱেডাৰ ৰোডছ ৰিলায়েবল ইলেক্ট্ৰিচিটি ছাপ্লাই পাইপ ড্ৰিংকিং ৱাটাৰ হাউচিং বেচিক এমিনিটিজ ডিজিটেল এণ্ড টেলিকম কানেক্টিভিটি মোবাইল কানেক্টিভিটি এক্সপানশ্যন ডিজিটেল ছাৰ্ভিচ এক্সেছ ছ'চিয়েল ছেক্টৰ এক্সপানশ্যন ষ্ট্ৰেংথেন হেল্থ কেয়াৰ নেটৱৰ্ক মোবাইল এম্বুলেন্স মডাৰ্ণ এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ লাইভলিহুড এণ্ড টুৰিজম লোকেল এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব বৰ্ডাৰ টুৰিজম প্ৰমোট হ'ব ইয়াৰ পৰা ঠিক আছে ছেচুৰেশ্যন অফ ৱেলফেয়াৰ স্কিমছ কিছুমান জেগাত দেখা পাইছে গতিকে ৱেলফেয়াৰ স্কিমছৰ বৃদ্ধি হ'ব ইয়াতে চিকিউৰিটি আৰ্কিটেকচাৰ ডেভেলপ হ'ব টেৰিটৰিয়েল ইণ্টিগ্ৰিটি বৰ্ডাৰিং ফেন্সিং কৰা হ'ব ইনফিল্ট্ৰেশ্যন মাইগ্ৰেশ্যন কমিব স্মাগলিং কমিব ঠিক আছে হাৱালা ট্ৰানজেকশ্যনছ কমিব এনেকুৱা ধৰণৰ বহুতো আমাৰ চিকিউৰিটি এনচিয়'ৰ কৰা হ'ব এতিয়া অসম স্পেচিফিক যদি আমি চাওঁ ক'ত ক'ত আছে বেনিফিট কাৰ কোনখন জিলাই পাব কাছাৰ শ্ৰীভূমি ধুবুৰী চাউথ চালমাৰা কোকৰাঝাৰ চিৰাং বাক্সা তামোলপুৰ ওদালগুৰি এতিয়া মেপখন চালে গম পাব কিছুসকল ইয়াৰে বাক্সা ওদালগুৰি ঠিক আছে তামোলপুৰ এনেকুৱা ধৰণৰ জিলাবিলাকে ভূটানৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আন যিবিলাক জিলাৰ নাম লৈছোঁ মই ইয়াতে আপোনালোকে দেখা পাব বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে গতিকে এই ধৰণে 11খন গাঁও কাছাৰত 21খন গাঁও শ্ৰীভূমিত 28খন গাঁও ধুবুৰীত আমাৰ কভাৰ হ'ব আণ্ডাৰ দিছ ভিলেজ প্ৰগ্ৰাম ভাইব্ৰেণ্ট ভিলেজেছ ফেজ 2 প্ৰগ্ৰাম ছিগনিফিকেঞ্চ কি হ'ব ছিকিউৰিটিটো মই ক'লোৱে ইনফিল্ট্ৰেশ্যন ডেম'গ্ৰাফিক ইমবেলেঞ্চ কমিব ডেভেলপমেণ্ট আমাৰ বৃদ্ধি হ'ব ৰিজনেল ইনইকুৱালিটি কমিব এনেকুৱা ধৰণৰ বৰ্ডাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ বা বৰ্ডাৰ হাট এটা খুব ধুনীয়া কনচেপ্ট ঠিক আছে যিবিলাক বৰ্ডাৰ্ছ আছে তাতে অ'পেন মাৰ্কেট ছিষ্টেম এটা য'ত বিনা কাষ্টমছ নোহোৱাকৈ আমি বাৰ্টাৰ ছিষ্টেমতো কিছুমান এক্সচেঞ্জেছ দেখা পাওঁ যে আমাৰ মানুহে যি উৎপাদন কৰি আছে তেওঁলোকৰ মানুহে যি উৎপাদন কৰি আছে আদান প্ৰদান কৰিছোঁ পিপল টু পিপল কানেকশ্যন বৃদ্ধি হৈছে তাৰে পৰা নেশ্যনেল কানেকশ্যনটো আমাৰ ভাল হয়
ইয়াৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছৰ MCQ আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট, গভৰ্ণমেণ্ট ইৰিগেশ্যন স্কিমছ কভাৰ্ছ লেছ দেন 10% অফ কাল্টিভেটেড লেণ্ড ইন দ্য ষ্টেট। এইটো খুব ডাঙৰ এটা ডাঙৰ অভিযোগ। গতিকে আহকচোন চাবলৈ চেষ্টা কৰোঁ কি হৈছে অসমত ইৰিগেশ্যন স্কিমছবিলাকৰ। এজ পাৰ দ্য ষ্টেট ইকনমিক ছাৰ্ভে অফ আছাম 2025-26, দেয়াৰ এক্সিষ্ট এ হিউজ গেপ বিটুইন ইৰিগেশ্যন পটেঞ্চিয়েল ক্ৰিয়েটেড এণ্ড একচুৱেল ইউটিলাইজেশ্যন। গতিকে ইৰিগেশ্যন পটেঞ্চিয়েল যিমান আছে, মানে যিমান আমাৰ খেতি মাটি আছে, য'ত যিমান পানীৰ আমাৰ দৰকাৰ আছে, ইৰিগেশ্যনৰ অভাৱ ফিল হৈছে, তাৰে তুলনাত আমি যিমান তাতে ইৰিগেশ্যন ফেচিলিটি প্ৰদান কৰিছোঁ, একচুৱেল ইউটিলাইজেশ্যন যিমান হৈ আছে, সেইটোৰ এটা বহুত ডাঙৰ ডিফাৰেঞ্চ দেখা পোৱা হৈছে। ক'ৰবাত যদি বেছিকৈ লাগে পানী, আমি কমকৈ দিবহে পাৰি আছোঁ। গতিকে সেই ইয়াতে গোটেই ডেটাবোৰ আমি পাইছোঁ ইকনমিক ছাৰ্ভেৰ পৰা। ঠিক আছে, ইৰিগেশ্যন পটেঞ্চিয়েল ক্ৰিয়েটেড টিল মাৰ্চ 2025 আমাৰ দেখা পোৱা হৈছে যে 8 লাখ, কমেও 9 লাখ হেক্টাৰ্ছ আমাৰ ইৰিগেশ্যন ইয়াতে পটেঞ্চিয়েল আছে। আল্টিমেট ইৰিগেশ্যন পটেঞ্চিয়েল একচুৱেলি তাতকৈও বেছি হয়, 12 লাখ হেক্টাৰৰ সমান হয়। ইৰিগেশ্যন পটেঞ্চিয়েল ইউটিলাইজ কিন্তু কিমান হৈছে চাওকচোন, মাত্ৰ 2.5 লাখ হেক্টাৰ। গতিকে ক'ত 12 লাখ, 8 লাখ আৰু আপোনালোকে 2.5 লাখলৈকে আহে, ইয়াতে দেখা পাইছে যে একচুৱেলি কিমান আমি ইউটিলাইজ কৰিবলৈ পাৰিছোঁ। টোটেল গ্ৰছ ক্ৰপড এৰিয়া আমাৰ 40 লাখ হেক্টাৰ হৈ আছে, ক্ৰপিং যিমান হৈ আছে। গতিকে লেছ দেন 10% অফ টোটেল কাল্টিভেটেড লেণ্ড বেনিফিটছ ফ্ৰম গভৰ্ণমেণ্ট ইৰিগেশ্যন স্কিম। ত' বাকী যিমান গাঁও আছে, বাকী যিমান খেতি মাটি আছে, তাতে নিজেই তেওঁলোকে এই ইৰিগেশ্যনৰ ফেচিলিটি তেওঁলোকে ডেভেলপ কৰিব লগা হৈছে, ব্যৱস্থা নিজে ল'ব লগা হৈছে। তাৰে কাৰণে বহুতো ফাৰ্মাৰ্ছে ভালকৈ ইৰিগেশ্যন দিবও পৰা নাই, কাৰণ কি পইচাৰ অভাৱ থাকে খেতিয়কসকলৰ। গতিকে সেইবাবে ভালদৰে আমি এই ফাৰ্ম আউটপুটটো বা আমাৰ যি ইয়াতে ক্ৰপ ডাইভাৰ্চিটি হওক, ক্ৰপ প্ৰডাক্টিভিটি হওক, তাৰে ওপৰত এটা বহুত ডাঙৰ ইম্পেক্ট পৰিছে বুলি এই নিউজ আৰ্টিকলটো ক'ব বিচাৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ইছ্যু জেনেৰেল ৱেৰ এণ্ড টিয়াৰ হৈছে। কিয় হৈছে ইমান কম? কিয় একচুৱেল ইউটিলাইজেশ্যন কম কিয় হৈ আছে? কাৰণ কি হয়তো চৰকাৰে দি থৈ দিছে, কিন্তু চাওক ইয়াতে আপোনালোকে দেখা পাইছে যে ইউজেবল কণ্ডিশ্যনত নাই ইৰিগেশ্যন স্কিমবিলাকৰ, যিবিলাক পাইপলাইন হওক বা যিবিলাক পানীৰ ব্যৱস্থা হওক। লেক অফ ফাণ্ডছ, মেইনটেনেঞ্চ নাই, ৰিপেয়াৰিং নাই, পাৱাৰ লাইনছবোৰ ডেমেজ হৈ থাকে বহুতত, মটৰ এণ্ড পাম্পবোৰ বেয়া হ'লে এবাৰ ঠিক কৰা নাযায়, বাৰে প্ৰতি। তাৰপিছত পাৱাৰ ছাপ্লাই কনষ্ট্ৰেণ্টছ বহুত ইম্পৰ্টেণ্ট। ভিতৰুৱা যিবিলাক গাঁও, এতিয়াও কিছুমানত এনেকুৱা ধৰক লাইটৰ পোষ্টেজ হোৱা নাই। ডিপেণ্ডেঞ্চ অন পাৱাৰ অপাৰেটেড ছাৰ্ফেচ লিফ্ট ইৰিগেশ্যন। চেঞ্জ ইন ৰিভাৰ ফ্ল' হ'ব পাৰে কিছুমান জেগাত, যে নদীবোৰে আপোনালোকে জানে মিয়েণ্ডাৰিং এফেক্ট শ্ব' কৰে। নদী ৰাস্তা নিজৰ এনেকৈ গৈ আছিল আগতে, এতিয়া এনেকৈ গৈ এনেকুৱা কৰি দিলে। গতিকে ৰাস্তাটো সলনি হৈ গ'ল। তেতিয়া সেই আশে পাশে য'ত খেতি মাটি ইয়াতে ডেভেলপ কৰিছিলে, কাৰণ কি নদীটো আছিলে, এতিয়া সেই মাটিটোৰ কাষত পানী নাই। গতিকে তেনেকুৱা ধৰণৰো কিছুমান ফ্লাড ডেমেজ ছিটুৱেশ্যন, চেনেল চেঞ্জিং, এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰৰ কাৰণে আজি এই ধৰণৰ এটা আমাৰ ৰিপৰ্ট নিজৰ চকুৰ আগত আহিছে। তাৰে লগত ক্লাইমেট চেঞ্জৰো এটা ইয়াতে মানে ৰোল আছে বুলি কোৱা হৈছে। আমি দেখা পাইছোঁ ৰাবি ছিজন যিটো হয়, ৰাবি ছিজন আপোনালোকে জানে জেনেৰেলি নৱেম্বৰ মাহত আমাৰ খেতি কৰা হয়। ঠাণ্ডা বা উইণ্টাৰ মান্থছৰ যিটো ছিজন, তাক আমি ৰাবি ছিজন বুলি কওঁ। উইথ এই ছিজনটো ধুনীয়াকৈ গ্ৰ' কৰা হয়। ঠিক আছে, গতিকে ইয়াতে নৱেম্বৰ মাহত যিটো শ্ব' কৰা হয় আৰু এপ্ৰিল মাহত যিটো হাৰ্ভেষ্ট কৰা হয়, সেই সময়ছোৱাত আমি দেখা পাইছোঁ যে পানীৰ অভাৱ থাকে বেছিকৈ। কাৰণ কি এতিয়া দেখা পাইছে আপোনালোকে এই খুব ড্ৰাই ছিজন হয়। বাহিৰতো আপোনালোকে যদি দেখা পাইছে বৰষুণ নাই যোৱা 2-3 মাহ ধৰি, আৰু খুব ধূলি বতাহ বলিছে। গতিকে তেনেকুৱা ধৰণৰ যেতিয়া বতৰ চলে, 2018ত আমি -43% ৰেইনফল দেখা পাইছিলোঁ, 19ত -67%, এনেকুৱাকৈ মাইনাছতে আছে, -55, -46, -40%। গতিকে এনেকুৱাকৈ চিভিয়াৰ ৰেইনফল ডেফিচিয়েঞ্চি ডিউৰিং দ্য ৰাবি ছিজন, আল্টিমেটলি ড্ৰাউট লাইক চিটুৱেশ্যন সৃষ্টি হ'ব পাৰে। লং টাৰ্ম ষ্টাডি ইয়াতে শ্ব' কৰিছে 91% অফ এনুৱেল ৰেইনফল অকাৰ্ছ ডিউৰিং প্ৰি মনচুন এণ্ড মনচুন। বাৰিষা কালতেই মেইনলি আমাৰ বৰষুণৰ যি আমাৰ পৰিমাণ হয়, তাক বৃদ্ধি হোৱা দেখা পাওঁ। 54 আউট অফ 70 ইয়াৰ্ছত আমি দেখা পাইছোঁ যে এটলিষ্ট ওৱান ডিষ্ট্ৰিক্ট ফেচ ড্ৰাউট ইন আগষ্ট। আগষ্টৰ মাহত ড্ৰাউটৰ পৰিস্থিতি যিকোনো এখন আমাৰ জিলাত দেখা পোৱা যায়। 53 আউট অফ 70 ইয়াৰ্ছত দেখা পোৱা হৈছে ড্ৰাউট ইন ছেপ্টেম্বৰ। ছেপ্টেম্বৰৰ মাহতো আকৌ ড্ৰাউট দেখা পোৱা হৈছে। এভৰি ডিষ্ট্ৰিক্ট এক্সপিৰিয়েঞ্চেছ 7 ড্ৰাউট ইয়াৰ্ছ। আগষ্টৰ মাহত, ঠিক আছে, 7 ড্ৰাউট ইয়াৰ্ছ, মানে প্ৰত্যেক বছৰে, মানে
20ত ধৰক আগষ্টত ড্ৰাউট হ'ল, আকৌ 21ত আগষ্টত ড্ৰাউট হ'ল, এনেকৈ 7 বছৰ ধৰি 2026লৈকে ধৰক 7 বছৰ ধৰি এনেকুৱাকৈ ড্ৰাউট হৈ আছে। তেতিয়া তাক ড্ৰাউট ইয়াৰ বুলি কোৱা হয়, যে এটা মাহত ড্ৰাউট হৈছে, ঠিক আছে, পানীৰ ব্যৱস্থা নাই। এনেকুৱাকৈ ছেপ্টেম্বৰতো আমি দেখা পাইছোঁ। ইণ্ডিকেটছ হাই মনচুন ডিপেণ্ডেঞ্চি এণ্ড ভালনাৰেবিলিটি, তাৰমানে গভৰ্ণমেণ্ট স্কিমৰ বেনিফিটটো আমি তাতে দেখা পোৱা নাই। কাৰণ কি বৰষুণ কমিলে যদি ক্ৰপ প্ৰডাক্টিভিটি কমে, তাৰমানে ইট ইজ ডিপেণ্ডেণ্ট অন ৰেইনফল এণ্ড নট গভৰ্ণমেণ্ট ইৰিগেশ্যন প্ৰজেক্টছ। ষ্ট্ৰাকচাৰেল প্ৰব্লেম আছে, ৰেইন ফেড এগ্ৰিকালচাৰ ছিষ্টেম হয় আমাৰ, হাই ফ্লাড ড্ৰাউট চাইক্লিং থাকে, ল' ক্ৰপিং ইণ্টেনচিটি থাকে, ইৰিগেশ্যন কভাৰেজ কম হৈ আছে। গতিকে এইবোৰ যি আমাৰ সমস্যা, সেই সমস্যাবোৰ আমি ইয়াতে ছল্ভ কৰিব লাগিব। ল' এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি, ফাৰ্মাৰ ইনকাম ইনষ্টেবিলিটি, ইনক্ৰিজ এগ্ৰিৰিয়ান ডিষ্ট্ৰেছ, এইবোৰ আমি কমাবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছৰ MCQ আনিছোঁ, চেষ্টা কৰিব। আপোনালোকে কিন্তু কমেণ্ট ছেকশ্যনৰ উত্তৰবোৰ ভিডিঅ'টো পজ কৰি ভিডিঅ'ৰ মাজতে দিব। আচ্ছা, খুব ধুনীয়া এটা ভাল মোৰ ইণ্টাৰেষ্টিং কনচেপ্ট ইয়াতে দেখা পালোঁ, ডাৰ্ক স্কাই পাৰ্কছ। আগতে শুনিছেনে কোনোবাই ডাৰ্ক স্কাই পাৰ্কছ? হোৱাট আৰ ডাৰ্ক স্কাই পাৰ্কছ ইন দ্য 3 লোকেশ্যনছ ইন আছামত, মানে অসমৰ 3টা ঠাইত ইয়াক এষ্টাব্লিছ কৰা হ'ব, ঠিক আছে। এষ্ট্ৰ' টুৰিজম বুষ্ট হ'ব, নক্টাৰ্নেল বায়'ডাইভাৰ্চিটি ইয়াতে ছেফগাৰ্ড হ'ব, আৰু লাইট পলিউশ্যন কমিব বুলি ইয়াৰ এটা বিশ্বাস। গোটেই বাতৰিটো এবাৰ চেষ্টা কৰোঁ, আহকচোন চেষ্টা কৰিব। অসম গভৰ্ণমেণ্ট হেজ ৰিচিভড ইন প্ৰিন্সিপাল কেবিনেট এপ্ৰুভেল টু এষ্টাব্লিছ ডাৰ্ক স্কাই পাৰ্ক ৰিজাৰ্ভছ। ফাৰ্ষ্টত আপোনালোকে বুজিব লাগিব ডাৰ্ক স্কাই পাৰ্ক কি হয়, ঠিক আছে। একদম সহজ ভাষাত যদি বুজাবলৈ চেষ্টা কৰোঁ, যে ডাৰ্ক স্কাই পাৰ্ক মানে হৈছে যে আমাৰ যিটো আৰ্টিফিচিয়েল লাইটিং, যেনেকৈ ফৰ এক্সাম্পল মই এই ক্লাছৰুম এটাত আপোনালোকৰ ক্লাছটো ৰেকৰ্ড কৰি আছোঁ, ইয়াতে বহুতো লাইটছ আছে, মোৰ ওপৰত লাইট আছে, লেফ্ট ৰাইট চবফালে লাইটছ আছে, তেতিয়াহে আপোনালোকে এই বৰ্ডখন ভালকৈ বা ভিডিঅ'টো ভালকৈ দেখিবলৈ পাৰিছে। কিন্তু ইয়াতে এটা খুব ধুনীয়া পলিউশ্যন হৈ আছে। আপোনালোকক মই এটা ধুনীয়া ছবি ইয়াতে দেখাবলৈ চেষ্টা কৰিম। এইটো চাওক, এইটো যিটো লাইট আছে, দ্য লাইট উই ৱান্ট, পঢ়িবলৈ যদি আমি বহিছোঁ, আমাক এইখিনি জেগাতহে লাইটটো লাগে, কিন্তু এই লাইটটোৰ পোহৰ কিছুমান বাহিৰা জেগাতো যাই আছে। দিছ ইজ পলিউশ্যন, এইটো লাইট নালাগে একচুৱেলি আমাক। তেনেকুৱাকৈ যেতিয়া আমি নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেংচুৰীৰ মাজেৰে আমাৰ গাড়ীবোৰ চলন ফুৰণ কৰোঁ বা ষ্ট্ৰীট লাইটিং দিওঁ, তেতিয়া একচুৱেলি অকল ৰাস্তাত নপৰি সেই লাইট বহুতো জীৱ জন্তুৰ হেবিটেটলৈও আগবাঢ়ি যায়। আমাৰ যিটো আমাৰ যিটো গাড়ীৰ হেডলাইট, সেইটো যদি আমি আপাৰ থৈ দিওঁ, বহুত দূৰলৈকে যায় সেই লাইটটো। চ' তেনেকুৱাকৈ বহুতো পলিউশ্যন হৈ আছে, লাইট পলিউশ্যনৰ এইটো এটা কনচেপ্ট বুলি কোৱা হৈছে। গতিকে তাৰে এটা কনচেপ্ট আনিছে যে ডাৰ্ক স্কাই পাৰ্কছ এণ্ড ৰিজাৰ্ভছ আৰ স্পেচিয়েলাইজ চাৰ্টিফাইড এৰিয়াজ ডেডিকেটেড টু প্ৰিজাৰ্ভিং নেচাৰেল নক্টাৰ্নেল এনভাইৰনমেণ্টছ। মানে নেচাৰেলি এটা লাইট থাকে একচুৱেলি ৰাতিৰ, আমাৰ যিটো চন্দ্ৰমাৰ পোহৰ, এনেকুৱা ধৰণৰ নাইট স্কাই কিজানি গুৱাহাটীত আমি দেখাই নাপাওঁ। কিয় দেখা নাপাওঁ? কাৰণ কি এটা এটা ডাঙৰ ডাঙৰ অট্টালিকা এটা সৃষ্টি হৈছে। আগতে কবিবোৰে ধুনীয়াকৈ আকাশৰ ছবি চাই তেওঁলোকে কবিতা লিখিছিলে, জোনাকী পৰুৱাৰ ওপৰত বা চন্দ্ৰমাৰ ওপৰত বা তৰাবোৰৰ ওপৰত তৰা গন্তি কৰিছিলে। এনেকুৱা ধৰণৰ পৰিৱেশ কিজানি আপোনালোকৰ কোনো ইয়াতে গুৱাহাটীত বিশেষকৈ বা মহানগৰীত যদি থাকে, গাঁৱে ভৈয়ামে থাকিলে কিন্তু সেনেকুৱা ধৰণৰ পৰিৱেশ এতিয়াও আছে বাছি। গতিকে ইয়াতে সেই ধৰণৰ কনচেপ্ট এটা আনিবলৈ চেষ্টা কৰিছে, এৰিয়াজ ডেডিকেটেড টু প্ৰিজাৰ্ভিং নেচাৰেল নক্টাৰ্নেল এনভাইৰনমেণ্টছ বাই মিনিমাইজিং আৰ্টিফিচিয়েল লাইটিং। আৰ্টিফিচিয়েল লাইট পলিউশ্যন আমি মিনিমাইজ কৰিম। অট'মেটিক এটা লাইট দেখা পোৱা হয়, চব এৰিয়াত পচিবল নহয়, চহৰৰ ভৈয়ামে এইটো পচিবল ইমান নহয়। দিছ চাইটছ অফেন ইন নেশ্যনেল পাৰ্কছ অৰ ৰুৰেল এৰিয়াজ protect the pristine night skies for scientific research, ecology and tourism. Night tourism. ইক'লজিৰ কাৰণে কেনেকৈ হয়? বহুতো জীৱ জন্তু আপোনালোকে জানে ৰাতিৰ পোহৰত তেওঁলোক বেছি কমফৰ্টেবল হয়। যিটো ফেঁচা চৰাই আমাৰ আপোনালোকে জানে, এই দিনত বৰ বেছি চলন ফুৰণ নকৰে, ৰাতি ঘূৰি ভাল পায়। কিন্তু তাতে যদি পোহৰ পেলাই দিয়ে আপোনালোকে, ফেঁচাটোৱে কমফৰ্টেবল ফিল নকৰিব। গতিকে তেনেকুৱা ধৰণৰ চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণেও আমাৰ এষ্ট্ৰনমিৰ যাৰ ইণ্টাৰেষ্ট আছে, ঠিক আছে, তেওঁলোকেও ইয়াতে এই ধৰণৰ ৰিচাৰ্চ কৰিব পাৰে। গতিকে ৰিডিউচেছ ৰাইট পলিউশ্যন, তাৰ লগত প্ৰমোট এষ্ট্ৰ' টুৰিজম এণ্ড নক্টাৰ্নেল বায়'ডাইভাৰ্চিটি, এইটো বুজিবলৈ চেষ্টা কৰক। অৰ্গেনিজমছ এক্টিভ এট নাইট আৰ কল্ড এজ নক্টাৰ্নেল বিংছ, আৰু তেওঁলোকৰ বায়'ডাইভাৰ্চিটি কম্প্ৰাইজেছ অফ এৰাউণ্ড 60% ইনভাৰ্টিব্ৰেটছ এণ্ড 30% ভাৰ্টিব্ৰেটছ। গতিকে এনেকুৱা ধৰণৰ যিবিলাক অৰ্গেনিজমছ আছে, তেওঁলোকক যদি আমি এটা নেচাৰেল লাইটিং, নাইট লাইটিং দিব পাৰোঁ, নাইট ডাৰ্ক স্কাইজ দিব পাৰোঁ, তেতিয়া তেওঁলোক নিজৰ হেবিটেটটোত বেছি কমফৰ্টেবল হয়। নেশ্যনেল পাৰ্ক এটাৰ মাজত যে আমি লাইটিং
লগাই ষ্ট্ৰীট লাইট লগাই লাভ নাই এইটোৱে কনচেপ্ট আৰু অসমতো এনেকুৱা ধৰণৰ তিনিটা ঠাইত এই ধৰণৰ লাইটিং বা ডাৰ্ক স্কাই পাৰ্কছ এষ্টাব্লিছ কৰা হ'ব বুলি আমাৰ চৰকাৰখনে এতিয়া সিদ্ধান্ত লৈছে এইটোৱে হৈছে বাতৰি আপোনালোকে কি জানি বুজি পাইছে নাইট ডাৰ্ক স্কাই পাৰ্কছ কি হয় সেইটো বুজিবলৈ চেষ্টা ইনিচিয়েটিভ ইজ লেড বাই ছায়েন্স এণ্ড টেকনলজি ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট অফ আছাম গভৰ্ণমেণ্ট ঠিক আছে তাৰে পিছত ৱাটাৰ ডাৰ্ক স্কাই পাৰ্কছ এইটো বুজি পালে আৰ্টিফিচিয়েল লাইটিং ইজ ৰেগুলেটেড টু প্ৰিজাৰ্ভ নেচাৰেল ডাৰ্কনেছ ৰাতিৰ যিটো অন্ধকাৰ ঠিক আছে এনেকুৱা ক'ত আছে আৰু পেঞ্চ টাইগাৰ ৰিজাৰ্ভ মধ্যপ্ৰদেশত এছিয়াছ 5th অফিচিয়েল ডাৰ্ক স্কাই ইয়াতে হেনলি যিটো ডাৰ্ক স্কাই ৰিজাৰ্ভ আছে লাডাখত আমি দেখা পাওঁ তাৰ লগত ইণ্টাৰনেশ্যনেলি মণ্ট মেজান্টিক নেচাৰেল ব্ৰিজেছ নেশ্যনেল পাৰ্ক নেশ্যনেল মনিউমেণ্ট আউৰাকি মাকিনজি নিউজিলেণ্ড এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত আমি এই কনচেপ্টটো দেখা পাইছোঁ এতিয়া অসমতো এনেকুৱা এটা কনচেপ্ট এনেকুৱা এটা পাৰ্ক এনেকুৱা এখন পাৰ্ক আমি উপভোগ কৰিবলৈ মইতো বহুত এক্সাইটেড আপোনালোকে যাব নাই জনাব certified under the global standards international dark sky association guidelines ঠিক আছে এইটোৱে বাতৰি পটেনচিয়েল চাইটছ কি হ'ব পাৰে কাজিৰঙাত হ'ব পাৰে মানসত হ'ব পাৰে ডিমা হাছাওত হ'ব পাৰে নাইট স্কাই পিউৰিটিটো চোৱা হয় এতিয়া আমি গুৱাহাটীত ডাৰ্ক স্কাই পাৰ্ক এষ্টাব্লিছ কৰিবলৈ অসম্ভৱ গতিকে এনেকুৱা পটেনচিয়েল কিছুমান টপ লোকেশ্যনছ আছে আল্টিমেটলি আগন্তুক দিনবোৰত আমিও গম পাম ক'ত এষ্টাব্লিছ হ'ব এবাৰ চেষ্টা কৰিম মই জনাবলৈ আদাৰ লোকেশ্যনছ উইথ ৰাইজিং লাইট পলিউশ্যন কনচাৰ্ণছ মাজুলী পবিতৰা ডিব্ৰু সাইখোৱা আৰু ওৰাং নেশ্যনেল পাৰ্ক ইনষ্টিটিউচনেল পলিচি মেজাৰ্ছ কি থাকিব ইয়াতে এডভাইজৰী কমিটি এখন ফৰ্ম কৰিব লাগিব প্ৰিপাৰেশ্যন অফ লাইটিং মেনেজমেণ্ট প্লেন মাল্টি ছিজন স্কাই কোৱালিটি মনিটৰিং চাব লাগিব ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন হ'ব লাগিব PNRD টুৰিজম পাৱাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট ঠিক আছে আছাম মুভছ টু এষ্টাব্লিছ ডাৰ্ক স্কাই পাৰ্কছ ইন কাজিৰঙা মানাছ এণ্ড ডিমা হাছাও গতিকে এই তিনিটা ঠাইত কিন্তু আমি খুব সম্ভৱ এই ডাৰ্ক স্কাই কনচেপ্টটো দেখিব পাৰিম কি ইমপ্লিমেণ্টেশ্যন ফিচাৰ্ছ লাইটিং ৰিফৰ্মছ ফ'কাছড LED ফিক্সাৰ্ছ স্মাৰ্ট লাইটিং ইন বাফাৰ জোনছ জিৰ' লাইট প্ৰট'কল ইন দ্য ক'ৰ ফৰেষ্ট মানে চাওক যিকোনো এখন ফৰেষ্টৰ একদম ঘন বননিৰ এটা ক'ৰ এৰিয়া থাকে তাৰে কাষত বাফাৰ এৰিয়াছ থাকে এই মেইন এৰিয়াটো এইটো ক'ৰ এৰিয়া বুলি কয় য'ত জনসংখ্যা আটাইতকৈ ডাইভাৰ্চিটি বেছি ডেঞ্চিটি বেছি তাতে আমাৰ জিৰ' লাইটিং প্ৰট'কল কোনো ধৰণৰ লাইট নাথাকে একদম জিৰ' লাইট থাকিব ঠিক আছে এনেকুৱা ষ্ট্ৰীট লাইটো নাথাকে তাতে নেচাৰেল আমাৰ ডাৰ্ক স্কাই কনচেপ্টটো আমি দেখিব লাগিব উপভোগ কৰিব পাৰোঁ প্ৰটেকশ্যন অফ নক্টাৰ্নেল স্পিচিছ হ'ব যোনে ৰাতি ঘূৰি ভাল পায় এষ্ট্ৰ' টুৰিজম বৃদ্ধি হ'ব এইখিনি কথা আমি পাতিলোঁ ইয়াৰ ওপৰতে প্ৰিলিমছৰ MCQ এটা চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত দিবলৈ তাৰপিছত কেইটামান খুব ইম্পৰ্টেণ্ট মানে আমাৰ নিউজত চলি আছে আহি যাব পাৰে ক্ৰিয়েশ্যনছ কালচাৰ এণ্ড ক্ৰাফ্টছমেনশ্বিপ অফ ইণ্ডিয়াক বৃদ্ধি কৰিবলৈ এটা কনচেপ্ট অসমী সৰচ মেলা ঠিক আছে 22 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে এই গুৱাহাটীত আপোনালোকে দেখা পাইছে সকলোকে ইয়াতে নিমন্ত্ৰণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যি আমাৰ এৰিয়া আছে তাতে মুগা মেখেলা চাদৰ GI টেগ ৱাটাৰ হাইচিন প্ৰডাক্টছ কেন এণ্ড বেম্বু প্ৰডাক্টছ ক্লে মাস্ক আদাৰ হেণ্ডিক্ৰাফ্ট আইটেমছ ইয়াতে আপোনালোকে উপভোগ কৰিব পাৰিব তাৰ লগত ডাইভাৰ্ছ ষ্টলছ লাইক কোলহাপুৰী জুতি কোচা শাৰী হেণ্ডমেড জুৱেলাৰী তো বিভিন্ন ৰাজ্যৰ মহাৰাষ্ট্ৰ ছত্তীশগড় যাৰ যি মানে বিশেষত্ব সেইবিলাক ইয়াতে প্ৰদৰ্শন কৰা হৈছে ইয়াতে কিছুমান কম্পিটিশ্যনো আছে যেনেকৈ আৰ্ম ৰেচলিং ক্ৰিকেট বেডমিণ্টন কুইজ আৰ্ট গতিকে এই বিষয়বোৰত আপোনালোকে মানে ইটছ এ গুড কনচেপ্ট আপোনালোকে কালচাৰ হেৰিটেজ পইণ্ট অফ ভিউ যদি কিবা কুৱেশ্যন আহে মেইনছত এই সৰচ মেলাৰ আপোনালোকে উদাহৰণটো দিলে আই থিংক এক্সট্ৰা মাৰ্কছ পাব তাৰ লগত আমাৰ CM's আত্মনিৰ্ভৰ অসম অভিযান 2.0 এইটো আপোনালোকে জানেই চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব ইয়াতে আপোনালোকে জেনেৰেল কেটেগৰীয়ে 2 লাখ টকাকৈ বেনিফিট পাব পাৰ বেনিফিচিয়াৰী আৰু যিবিলাক প্ৰফেচনেল ডিগ্ৰী আছে ইঞ্জিনিয়াৰিং MBBS BDS আদাৰ প্ৰফেচনেল কোৰ্চ 5 লাখ টকাকৈ বেনিফিচিয়াৰী পাব এডিশ্যনেল ছাপৰ্ট স্কিল ট্ৰেইনিং এণ্ড এক্সেছ টু মাৰ্কেটছো আপোনালোকে উপলব্ধ ইয়াতে পাব গতিকে আত্মনিৰ্ভৰতাৰ ওপৰত যদি আমি ফ'কাছ কৰিব লাগে আত্মনিৰ্ভৰ অসম অভিযানৰ আমি সহায় লৈ আমিও নিজৰ উদ্যোগ ইয়াতে ডেভেলপ কৰিব পাৰোঁ ঠিক আছে অৰিজিনেল কি ডকুমেণ্টছ লাগে আপোনালোকে দেখিব পাৰিছে কুৱেশ্যন অহাৰ সম্ভাৱনা ইয়াৰ পৰা কম কিন্তু কিছুসকল বেনিফিট হ'ব পাৰে নিজে যদি কাৰোবাৰ কিবা আইডিয়া আছে আপোনালোকে ইয়াৰ বেনিফিট লাভ কৰিব পাৰে আচ্ছা ইয়াৰে লগত আপোনালোকে এটা সৰু আৰু বাতৰি থাকি গ'ল মই তাকো কভাৰ কৰি দিওঁ কিবা টেকনিকেল হেৰিৰ কাৰণে কিজানি এড নহ'ল
মই আপোনালোকক বুজাই দিওঁ এই যিটো বাতৰি আছিলে এটা সৰু বাতৰি কিন্তু ইম্পৰ্টেণ্ট বাতৰি এই মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি চ' বেচিকেলি এই বাতৰিটোত মই যিটো ক্লাছ PDF থাকিব তাতে এটেচ কৰি দি দিম আপোনালোকক চ' বেচিকেলি এই যিটো বাতৰি ইয়াতে একো নাই আল্টিমেটলি যি আমাৰ বয় ষ্টুডেণ্টছ আছে যিসকলে UG কোৰ্চ আৰু PG কোৰ্চ কৰি আছে তেখেতসকলক বেনিফিট দিয়া হ'ব যিসকল UGত আছে 1000 কৰি ₹1000 কৰি পাৰ মান্থ দিয়া হ'ব ফৰ 10 months in each academic year per month for 10 months মানে ফাৰ্ষ্ট ইয়াৰটো দিয়া হ'ব ছেকেণ্ড ইয়াৰটো দিয়া হ'ব থাৰ্ড ইয়াৰটো দিয়া হ'ব কিন্তু বছৰটোতো 12 মাহ থাকে ইয়াতে 10 months বুলি কিয় ক'লে কাৰণটো এটাই যে গৰমৰ বন্ধ বা এই 2 মাহমান এনেকুৱাকৈ যায় ছেমিষ্টাৰ ব্ৰেক সেই সময়ত আপোনালোকে নাপায় তো 10টা মাহ আপোনালোকে পাব আৰু PG কৰি থকা সকলে 2000 টকাকৈ পাব সেম থিং ফৰ পাৰ মান্থ 10 monthsৰ কাৰণে ঠিক আছে এইটোৱে বাতৰি খালি গৰমৰ বন্ধ বা আদাৰ ভেকেশ্যন মান্থছত আপোনালোকে ইয়াক নাপাব বাকী কেইটা মাহত আপোনালোকে পাব গতিকে এটা খুব ভাল আঁচনি বুলি মই ক'ম যে যিসকলে উচ্চ শিক্ষা লাভ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে ইয়াতে মটিভেশ্যনৰ এটা কাম কৰিবলৈ পাৰিব গতিকে আজিৰ ক্লাছটোত ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে ভালদৰে আটাইকেইটা বাতৰি বুজিবলৈ সক্ষম হৈছে আহিবলগীয়া দিনবোৰত আৰু ইম্পৰ্টেণ্ট এনেকুৱা বাতৰি ডিছকাছ কৰি যাম যদি ক্লাছটোৰ পৰা উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত আৰু আকৌ লগ পাম অহা ৰবিবাৰে ধন্যবাদ